Hello everyone, welcome back to our channel SI Light of Education. SI Light of Education চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। তো আজি নতুন এটা ভিডিও লৈ আকৌ আপোনালোকৰ মাজলৈ উপস্থিত হৈছো। তো আপোনালোকে ইতিমধ্যে গমই পাইছে মই আজি কি বিষয় লৈ ভিডিওটো বনাবলৈ গৈ আছো। তো সব ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ ফালৰ পৰা এটা আৰ্টিকেল মুকলি কৰা হৈছে, যেটো আৰ্টিকেলত কোৱা হৈছে যিসকল চৰকাৰী কৰ্মচাৰী আৰু প্ৰাইভেট সেক্টৰত কাম কৰা কৰ্মচাৰী আছে সেই সকল কৰ্মচাৰীসকলৰ কাৰণে এটা ভাল এটা সুখবৰ আছে। চাওক আৰ্টিকেলটোত কি কোৱা হৈছে মই আজি এই বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিম। চাওক এতে কি কৈছে 7 pay commissions big announcement salary hike and new allowances explained। তো সপ্তম আয়োগ দৰমহা আয়োগৰ যেটো এটা বিগ এনাউন্সমেন্ট এটা ডাঙৰ এনাউন্সমেন্ট কৰা হৈছে দৰমহা বৃদ্ধিৰ ক্ষেত্ৰত। চাওক New Year greetings are extended to the central and state government employees in 2025. The new pay structure set by the pay commission will be in effect, which means a pay rise for thousands of employees in the government and the private sectors across the country. The salary hike will be determined on the basis of inflation rates, pay commission recommendations, and companies' profits. Here is a look at how much your salary will increase in 2025 and what the new rules are. So, eto private sector আৰু government sectorত কাম কৰা employeesৰ যেটো দৰমহাটো অতি সোনকালে বৃদ্ধি কৰা হ'ব আৰু এটো বৃদ্ধিটো দৰমহা বৃদ্ধিটো আপোনাৰ নিৰ্ভৰ কৰিব যেটো ইনফ্লেশন ৰেটস মুদ্ৰাস্ফীতি মানে মুদ্ৰাস্ফীতিৰ যেটো হাৰ দিয়াৰ পে কমিশন ৰেকমেন্ডেশন আৰু কোম্পানিজ লাভৰ ওপৰত ভিত্তি কৰি এটো বঢ়োৱা হ'ব। তো কিছুমান ৰুল নিয়ম ধাৰ্য কৰা হৈছে, নিয়মখিনি কি ইয়াতে দিয়া আছে তো আমি আলোচনা কৰিম। So government employees will get salary hike. Preparations have commenced at the central government level to implement the recommendations of the 7 pay commission, under which pay for government employees will likely be increased in 2025 by anywhere from 4% to 8%. Besides, dearness allowance may also go up to 60%, which will substantially increase the gross pay of the employees. The state governments can also be expected to pass similar orders shortly. তো সপ্তম পে আয়োগ এটো যেটো চৰকাৰী কৰ্মচাৰীসকলৰ যেটো দৰমহাটো 4% পৰা 8% লৈ বৃদ্ধি কৰা হ'ব। এটো যিকোনো ঠাইত ভাৰতবৰ্ষৰ যিকোনো ঠাইত এটো 4% পৰা 8% বৃদ্ধি কৰা হ'ব আৰু লগতে ডিয়াৰনেছ যেটো এলাউন্স থাকে এটো 60% 60% লৈ এটো বৃদ্ধি কৰা হ'ব। গতিকে এই গোটেইখিনি লৈ মুঠ দৰমহা এটা ভাল এটা দৰমহা আপোনালোকে পাব আৰু এটো যেটো ষ্টেট গভৰ্নমেন্ট ৰাজ্য চৰকাৰে অতি সোনকালে এটো বস্তু ধাৰ্য কৰিব। খুবই এটা ভাল নিউজ। তাৰপিছত চাওক প্ৰাইভেট সেক্টৰত কাম কৰা যিবোৰ এমপ্লয়িজ আছে এই সকল এমপ্লয়িজৰ কাৰণে এটা ভাল এটা স্যালাৰিৰ কথা কোৱা হৈছে, ভাল এটা দৰমহাৰ কথা কিবা কোৱা হৈছে। এটো কি কৈছে salary increments for the private sector are anticipated in 2025 as well. Large corporations have indicated increments for their employees between 7% and 12%. Such increments, however, may be higher in the likes of IT, banking, and manufacturing employees. Performance and the company's profitability will determine the increments offered. তো এটো বেসৰকাৰী কৰ্মচাৰীসকলৰ ক্ষেত্ৰতো 7 পৰা 12% লৈ দৰমহা বৃদ্ধি কৰা হ'ব আৰু এই দৰমহা বৃদ্ধিটো নিৰ্ভৰ বিশেষকৈ আইটি সেক্টৰৰ যিসকল
সকলে কাম কৰে বেংকিং এণ্ড মেনুফেকচাৰিং এই সকল এমপ্লয়িজৰ কাৰণে এইটো বৃদ্ধি কৰা হ'ব আৰু এইটো ডিপেন্ড কৰিব এমপ্লয়িজৰ পাৰফৰমেন্সৰ ওপৰত আৰু কোম্পানীৰ লাভালাভৰ ওপৰত ভিত্তি কৰি এইটো দৰমহাটো বৃদ্ধি কৰা হ'ব তো এইটো আকৌ চাওক ডিয়াৰনেছ যিটো এলাউন্স থাকে সেইটো বৃদ্ধিৰ কথা কৈছে ডিয়াৰনেছ এলাউন্স উইল increased salaries allowance as well as dearness allowance will also become effective back from January 2023 with a hike of 4%. General dearness allowance will now become 60% approved directly in favor of the general government employees and pensioners. So government employees আৰু যিসকল পেনশনাৰ্স আছে সেই পেনশনাৰ্স সকলৰ ক্ষেত্ৰত যেটো ডিয়াৰনেছ এলাউন্স থাকে এই ডিয়াৰনেছ allowance to 60% লৈ এপ্ৰুভ কৰা হ'ব ডাইৰেক্টলি এটো এপ্ৰুভ কৰা হ'ব গতিকে এটো এটা ভাল খবৰ এটো আৰু এটো অতি সোনকালেই কৰা হ'ব বুলি আমাৰ ইতিমধ্যে কেৰালা চৰকাৰে এটো আৰ্টিকেল ৰিলিজ কৰিছে তো এইখিনি আছিল আজিৰ ভিডিও যদি ভিডিওটো ভাল লাগে ভিডিওটো শেয়াৰ কৰি দিব এটা লাইক এটা কৰি দিব ভিডিওটোত আৰু কমেন্ট কৰি জনাব এনেকুৱা ভিডিও পাবলৈ এনেকুৱা নতুন ভিডিও পাবলৈ আমাৰ চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি লওক ধন্যবাদ